নেতাজনে উজনি অসমত মিয়াৰ ওপৰত হৈ যোৱা অত্যাচাৰৰ বিৰুদ্ধে কোনো ধৰণৰ মাত নিদিয়ে আৰু মিয়াৰ ওপৰত লাঠি চাৰ্জ কৰে, লাঠি লৈ ঘূৰি ফুৰাই মিয়াক খেদিবলৈ অখিল গগৈ ডাঙৰীয়াৰ গৃহ সমষ্টিত যেন নেকি মিয়াক অত্যাচাৰ কৰি আহিছে। অখিল গগৈৰ নিমাত কাৰণে তেওঁক আমি গৰিহণা অতি নিন্দা জনাইছো আৰু তেওঁৰ নিচিনা এটা বন্ধ নেতাক আমি এইবাৰ বৰ্জন কৰিম। অখিল গগৈ ডাঙৰীয়া ধমফালি মাৰি কথা কোৱা এজন ব্যক্তি নেতা, যেতিয়া নেকি আমাৰ উজনি অসমত মানুহবিলাক মিয়া শ্ৰমিক কাম কৰিবলৈ যায়, বিভিন্ন ধৰণৰ দল সংগঠনে আহি পেলাই লাঠি চাৰ্জ কৰে, তেওঁলোকৰ ওপৰত প্ৰহাৰ কৰে আৰু তেওঁ এজন অখিল গগৈ যে আমাৰ সংখ্যালঘু এলেকাত আহি পেলাই মিটিং কৰি আমাৰ আই মাতৃসকলক চুমা খাই যেনেধৰণৰ নেকি আচৰণ আৰু ভালপোৱা দেখা গৈছে, RSSৰ এজেণ্টা বুলি ক'ব লাগিব অখিল গগৈ ডাঙৰীয়াক। কাৰণ তেওঁ যিয়ে উজনি অসমত মিয়াৰ ওপৰত হোৱা অত্যাচাৰৰ সময়ত নিমাত আৰু এই একাকাৰ কথা যে বিজেপি চৰকাৰৰ লগত তেওঁৰ যে এজেণ্ট, ইয়াৰ কোনো আমাৰ সংখ্যালঘু ৰাইজে বুজিবলৈ বাকী নাই। মাইনৰিটি এলেকাতেই নেতাগুৰি কৰিছিলে, মাইনৰিটি মানুহে এতিয়া বুজি পাইছে যে অখিল গগৈৰ যিটো নেকি আৱেগ অনলি খালি ভোট বেংকৰ কাৰণে আৰু ৰাজনীতি মুনাফাৰ ক্ষেত্ৰত আৰু কোনো ধৰণৰ মিয়াৰ কোনো কামত নাহে। দেখা গৈছে মাইনৰিটি অঞ্চলত আমাৰ মুছলমান মানুহৰ ভোটবিলাক কেইটা ভাগত বিভক্ত কৰিবলৈ এটা অভিসন্ধি চলাইছে, য'ত নেকি শিৱসাগৰত নিজৰ সমষ্টিত আমাৰ মিয়া মানুহক আজি কেইবা বছৰ ধৰি কিমান তুচ্ছ তাচ্ছিল্য কৰি আছে, ঘৰে ঘৰে গৈ লাঠি ঢাও লৈ মানুহক পিটি আছে, কিমান অসভ্য আচৰণ, তাত একো মাত নিদিয়ে, তাত একো নকয়। আমাৰ মাইনৰিটিৰ ভোট ভাগ কৰিবলৈ এটা চক্ৰান্ত এটা উদ্দেশ্য লৈহে আমাৰ মাইনৰিটি এলেকাত দেখা যায়। যদিও মাইনৰিটিৰ ইমানেই প্ৰাণকৰ্তা, তেতিয়াহ'লে এই শিৱসাগৰত তেখেতৰ নিজা সমষ্টিত আমাৰ মিয়া মানুহক, আমাৰ এটা সম্প্ৰদায়ক ইমান গালি তুচ্ছ তাচ্ছিল্য দিয়ে, তাৰ এটা জোৰদাৰ প্ৰতিবাদ আৰু আদালতৰ কাষ কিয় নাচাপে?